হেল্ল' ষ্টুডেণ্টছ, আজি আমি চেইন ৰুলৰ আন এটা ভিডিঅ' লৈ আহিছোঁ। ইয়াত কিছুমান আৰু প্ৰব্লেম কৰিম। ফাৰ্ষ্ট এটা প্ৰব্লেম দিয়া আছে y ইকুৱেল টু চাইন ইনভাৰ্ছ টুৱাইছ এক্স ডিভাইডেড বাই 1 প্লাছ এক্স স্কুৱেৰ। এতিয়া ইয়াক আমি ডিফাৰেঞ্চিয়েট কৰিব লাগে। এতিয়া ইয়াক ডিফাৰেঞ্চিয়েট কৰাৰ ইজি প্ৰচেছটো হৈছে এই চাইন ইনভাৰ্ছটো যদি আমি এইফালে লৈ আহোঁ, sin y twice x 1 plus x square, ঠিক আছে। এতিয়া ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব? sin y যদি ডিফাৰেঞ্চিয়েট কৰোঁ cos y, y টো আকৌ এবাৰ ডিফাৰেঞ্চিয়েট dy dx, ddx of twice x 1 plus x square, ঠিক আছে। এতিয়াতো ইউ বাই বি ফৰ্মুলা, এইটো চাইড এনেকৈ থাকক, কি হ'ব? 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ 1 প্লাছ এক্স স্কুৱেৰ ডি ডি এক্স অফ টুৱাইছ এক্স মাইনাছ টুৱাইছ এক্সটো থাকিব ডি ডি এক্স অফ 1 প্লাছ এক্স স্কুৱেৰ 1 plus x square square 1 plus x square twice x মানে এইটো 2 minus twice x 1 to constant, ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন নহয়, চ' x স্কুৱেৰৰ ডিফাৰেঞ্চিয়েট কৰিলে কি হ'ব? চৰি, twice x এইটো হ'বগৈ 1 plus x square whole square 2 plus twice x square minus 4x square, so to কি হ'ব? 2 minus twice x square 1 plus x square whole square, ঠিক আছে। ইয়াৰ পৰা 2টো কমন ল'ব পাৰি, 1 minus x square 1 plus x square হোল স্কুৱেৰ, এই পাৰ্টটো হৈ গ'ল। এতিয়া এই কছ ৱাইটো কৰিব লাগিব। চাইন ৱাইটো আছে, চ' কছ ৱাই কিমান হ'ব? চ' কছ ৱাই ইকুৱেল 1 মাইনাছ ৰুট অভাৰ চাইন স্কুৱেৰ ৱাই 1 মাইনাছ চাইন স্কুৱেৰ ৱাই মানে গোটেইটো হোল স্কুৱেৰ হৈ যাব। টুৱাইছ এক্সৰ হোল স্কুৱেৰ কি হ'ব? 4x স্কুৱেৰ, আৰু এইফালে হৈ যাব 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ, গোটেইটো ৰুট অভাৰ থাকিব। এলচিএম কি হ'ব? 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ, এতিয়া 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ মাইনাছ 4x স্কুৱেৰ, ঠিক আছে। এইটো 1 1 আৰু 4x স্কুৱেৰ। এই পাৰ্টটো মই ইয়াত দেখাইছোঁ। এইটো হ'ব তোমাৰ a প্লাছ বি হোল স্কুৱেৰ ফৰ্মুলা, a স্কুৱেৰ প্লাছ বি স্কুৱেৰ, বি মানে x টু দি পাৱাৰ 4 হ'ব, প্লাছ টুৱাইছ এ বি মাইনাছ 4x স্কুৱেৰ। এইটো হ'ব 1 প্লাছ x টু দি পাৱাৰ 4 মাইনাছ টুৱাইছ এক্স স্কুৱেৰ। এইটো আল্টিমেটলি কি আমি এনেকুৱাকৈ লিখিব পাৰোঁ? 1 স্কুৱেৰ এক্স স্কুৱেৰ হোল স্কুৱেৰ মাইনাছ টুৱাইছ ইণ্টু 1 ইণ্টু এক্স স্কুৱেৰ, চ' কি হৈ যাব? 1 মাইনাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ, ঠিক আছে। চ' এইটো হৈ যাব 1 মাইনাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ, তলত হ'ব 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ। স্কুৱেৰ ৰুট যদি কৰি দিওঁ 1 মাইনাছ এক্স স্কুৱেৰ 1 প্লাছ এক্স স্কুৱেৰ, ঠিক আছে। এতিয়া কছ ৱাইটো এইফালে আহিলে 1 বাই হৈ যাব, মানে উল্টি যাব। দেয়াৰফৰ ডি ৱাই ডি এক্স, এইটো যেতিয়া উল্টি যাব 1 প্লাছ এক্স স্কুৱেৰটো ওপৰত আহিব, 1 মাইনাছ এক্স স্কুৱেৰটো তলত আহিব। এইফালে আহিব 2 1 মাইনাছ এক্স স্কুৱেৰ 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ। 1 মাইনাছ এক্স স্কুৱেৰ 1 মাইনাছ এক্স স্কুৱেৰ কেঞ্চেল, 1 প্লাছ এক্স স্কুৱেৰ এইটো এটা টাৰ্ম, ইয়াত 1 প্লাছ এক্স স্কুৱেৰ হোল স্কুৱেৰ আছে, চ'
এটা টাৰ্ম কেঞ্চেল গৈ 1 প্লাছ এক্স স্কুৱেৰ এইটো থাকিব ঠিক আছে বুজি পাইছা নহয় ইয়াতে সাইনটো এফালে আনিলে তোমাৰ কুৱেশ্যনটো সহজ হৈ গ'ল লেন্দি হয় ষ্টেপ বাই ষ্টেপ কৰি গ'লে হ'ল দুটা ষ্টেপত কৰি ফাইনেলি ইয়াত এইটো বহাই দিলে হৈ যায় ঠিক আছে পাতি লোৱা নেক্সট এটা কুৱেশ্যন চাওঁ আহা কি দিছে y ইকুৱেল টু টেন ইনভাৰ্ছ 3x মাইনাছ এক্স কিউব ডিভাইডেড বাই 1 মাইনাছ 3x স্কুৱেৰ ইয়াতে এক্সৰ লিমিটটো দি দিছে মাইনাছ 1 বাই ৰুট 3ৰ পৰা প্লাছ 1 বাই ৰুট 3 ইয়াত তুমি কি কৰিব লাগিব এক্সটো ধৰি ল'ব লাগিব আৰু আমি কি ধৰিম x ইজ ইকুৱেল টু টেন থিটা চ' কি হৈ যাব টেন ইনভাৰ্ছ 3 টেন থিটা টেন কিউব থিটা তাৰপিছত হ'ব 1 মাইনাছ 3 টেন স্কুৱেৰ থিটা এইটো ফৰ্মুলা টেন 3 থিটাৰ ফৰ্মুলা চ' y ইকুৱেল টু হৈ যাব টেন ইনভাৰ্ছ টেন 3 থিটা ইয়াত এটা ফৰ্মুলা এটা আছিল টেন ইনভাৰ্ছ ইনটু টেন থিটা থিটাটো কিহৰ ভিতৰত লাইজ কৰিব লাগিব মাইনাছ পাই বাই টুৰ পৰা প্লাছ পাই বাই টু ইয়াত আমাক এক্সৰ ভেলুটো দিয়া আছে মাইনাছ 1 বাই ৰুট 3ৰ পৰা প্লাছ 1 বাই ৰুট 3 এতিয়া এইটো ইজুকেল 3 থিটা হ'বনে নাই ফাৰ্ষ্ট আমি ৰেঞ্জটো চেক কৰি চাব লাগিব ৰেঞ্জটো আমাক কিমান দিয়া আছে এক্সৰ মাইনাছ 1 বাই ৰুট 3 এক্স প্লাছ 1 বাই ৰুট 3 ঠিক আছে ইয়াত আমি এক্সৰ ভেলু বহাই দিলোঁ এক্স ইজুকেল কি হ'ল টেন 3 থিটা এইটো এতিয়া আমি যদি ডিগ্ৰী কেইটা বহাই দিওঁ মাইনাছ 1 বাই 3 টেন কিমানৰ ভেলু ইনভাৰ্ছ ত্ৰিকোণমিতিত দেখাইছিলোঁ ইনভাৰ্ছ ত্ৰিকোণমিতিৰ ভিডিঅ'টো চাই ল'ব পাৰিবা সাইন কচেক আৰু টেনৰ ক্ষেত্ৰত মাইনাছ উলিয়াব লগা হ'লে প্ৰিন্সিপাল ভেলুত মাইনাছ যেতিয়া দিয়া থাকিব পজিটিভ ভেলুটো লৈ তাৰ আগত মাইনাছ চিনটো বহাই দিলেই হ'ল টেন 30 ডিগ্ৰী 30 মানে কিমান 1 বাই ৰুট 3 30 ডিগ্ৰী 30 মানে পাই বাই 6 মাইনাছ টেনটো উঠি যাব 3 থিটা মানে গোটেইকেইটাতে আমি টেন ইনভাৰ্ছ লৈ লৈছোঁ ইয়াতে টেন ইনভাৰ্ছ লৈ লৈছোঁ ইয়াতো টেন ইনভাৰ্ছ লৈ লৈছোঁ ইয়াতো টেন ইনভাৰ্ছ লৈ ল'লে এইটো হ'ব প্লাছ পাই বাই 6 চৰি থিটা ইজুকেল টু পাই বাই 6 এক্স ইজুকেল টু টেন থিটাহে ধৰিছিলোঁ আমাক লাগে 3 থিটা চ' 3ৰে মাল্টিপ্লাই কৰিব লাগিব 3ৰে মাল্টিপ্লাই কৰি দিয়াৰ লগে লগে এইটো 3 পাই 6 3 থিটা 3 পাই 6 ঠিক আছে কেঞ্চেল গ'ল কিমান থাকিল মাইনাছ পাই বাই 2 3 থিটা প্লাছ পাই বাই 2 ৰেঞ্জত পৰিছে থিটাৰ ৰেঞ্জটো টেন ইনভাৰ্ছ হোল ইনটু টেন 3 থিটা মানে 3 থিটাটো এইটো ৰেঞ্জত পৰিব লাগিব এইটো ৰেঞ্জত পৰিছে চ' দেয়াৰ ফৰ y ইজুকেল টু 3 থিটা ঠিক আছে এতিয়া থিটা মানে আকৌ কি ইয়াত থিটা মানে কি হ'ব টেন ইনভাৰ্ছ এক্স হ'ব থিটা মানে টেন ইনভাৰ্ছ এক্স এতিয়া টেন ইনভাৰ্ছ এক্সৰ ডাইৰেক্ট ডিফাৰেঞ্চিয়েট ফৰ্মুলাটো ইউজ কৰি দিলেই হ'ল dy dx
tan ইনভাৰ্স x মানে কি ডিভাইড 1/1 প্লাছ x স্কুৱেৰ ঠিক আছে তেনেকৈ আমি লিমিট ৰেঞ্জটো চেক কৰি ল'ব লাগিব সেইটো ৰেঞ্জত পৰিছে নে নাই তেতিয়া আমি বহাব পাৰিম নেক্সট এটা কুৱেশ্যন চাওঁ আহা কি দিছে y = cos ইনভাৰ্স 1 minus x square divided by 1 plus x square x টো কিহৰ ভিতৰত লাইজ কৰি আছে 0 আৰু 1 ৰ ভিতৰত এতিয়া যেহেতু ইয়াতে cos ইনভাৰ্স আছে ভিতৰৰ ফাংচনটো আমি cosত নিব চেষ্টা কৰিব লাগিব আমি এটা ফৰ্মুলা জানো cos twice x = 1 minus tan square x divided by 1 plus tan square x এইটো পেটাৰ্ণত ইয়াৰ লগত মিলি আছে সো আমি x টো আমি কি ধৰিম x = tan theta সো theta = কি হৈ যাব tan inverse x ঠিক আছে y = cos inverse 1 minus tan square theta divided by 1 plus tan square theta এইটো মানে কি cos twice x মানে কি হ'ব cos twice theta ঠিক আছে এতিয়া cosৰ ক্ষেত্ৰত এইটো কিহৰ ভিতৰত লাইজ কৰিব লাগিব 0 ৰ পৰা পাইৰ ভিতৰত কিন্তু আমাক x ৰ ৰেঞ্জটো কিমান দিছে 0 আৰু 1 x ৰ ৰেঞ্জটো দিছে 0 আৰু 1 0 x ৰ ভ্যালু কি tan theta আৰু 1 0 কিমানৰ ভ্যালু tan 0 ৰ ভ্যালু tan theta আৰু 1 ৰ ভ্যালুটো কিমান tan pi/4 তো 0 theta pi/4 এটো আমি theta ৰেঞ্জটো পাই গলো কিন্তু আমাক লাগে twice theta তো 0 twice theta 2 into pi/4 2 আৰু 4 কেনসেল কৰি 2 থাকিল সো 0 twice theta pi/2 ঠিক আছে এতিয়া আমাক ৰেঞ্জটো লাগিছিল কি 0 আৰু পাইৰ ভিতৰত আমি কিমানৰ ভিতৰত পাইছো 0 আৰু pi/2 সো এই ৰেঞ্জটো 0 আৰু পাইৰ ভিতৰত লাইজ কৰে সো cos ইনভাৰ্স cos twice theta ইকুৱেল আমি কি লিখিব পাৰো twice theta সো y = 2 theta ৰ ভ্যালু theta ইকুৱেল আমি কি লিখিম এতিয়া tan ইনভাৰ্স x এতিয়া ইয়াক আমি ডিফাৰেন্সিয়েচন কৰি দিম 2y dy dx কি হ'ব 2 কনস্ট্যান্ট tan ইনভাৰ্সৰ ডিফাৰেন্সিয়েচন 1 plus x square তো তেনেকৈ কৰে ৰেঞ্জৰ ভিতৰত আমি পৰিছে নে নাই চেক কৰি ল'ব লাগিব তাৰ পিছতে বস্তুটো প্ৰসিড কৰে ঠিক আছে বস এতিয়া পাতি লোৱা নেক্সট কোৱেশ্চনটো চাওঁ আহা y = sin inverse 1 minus x square divided by 1 plus x square 0 টো কিহৰ ভিতৰত লাইজ x টো কিহৰ ভিতৰত লাইজ কৰে 0 আৰু 1 ৰ ভিতৰত সেম কোৱেশ্চন আগৰ কোৱেশ্চনটোত cos ইনভাৰ্স আছিল এবাৰ sin ইনভাৰ্স ইয়াতো আমি x = tan theta ধৰিম let x = tan theta then theta = tan inverse x so now sin inverse 1 minus x square x means tan square theta divided by 1 plus tan square theta so this equal to cos twice theta sin inverse cos twice theta so আমি এটো সাইনত আনিব লাগিব যেহেতু sin inverse আছে এটো সাইনত আনিব লাগিব so cos twice theta আমি কেতিয়া পাম sin 90 minus theta = cos theta তো sin 90 minus theta = cos theta ঠিক আছে এতিয়া sin inverse আৰু sin ৰেঞ্জটো কিমান দি আছে 0 x আৰু 1 0 আৰু 1 ৰ ভিতৰত
So 0 x is equal to tan theta and it is 1. Value of 0 in terms of tan, it is tan 0 tan theta 1, it will be tan pi by 4. So value of theta lies 0 and pi by 4. But we require pi by 2 minus twice theta. That means we have to multiply it by 2. 2 into 0, 0. Twice theta. 2 into pi by 4, that means pi by 2. Okay? Now we have to subtract pi by 2. Pi by 2 minus 0. Pi by 2 minus twice theta. Pi by 2 minus pi by 2. So pi by 2. Pi by 2 minus twice theta and 0. Sorry, এইটো ভুল হৈছে, আমাক মাইনাছ টুৱাইছ থিটা লাগে। পাই বাই 2 মাইনাছ টুৱাইছ থিটা, চ' মাইনাছ কৰি ল'ব লাগিব 0 মাইনাছ টুৱাইছ থিটা মাইনাছ পাই বাই 2। কিয়নো ধৰি লোৱা 2টো 1তকৈ ডাঙৰ কিন্তু মাইনাছ 2টো মাইনাছ 1তকৈ সৰু। যেতিয়া বোথ ছাইড মাইনাছেদি মাল্টিপ্লাই কৰিবা, গ্ৰেটাৰ দেনটো লেছ দেন হৈ যায়, লেছ দেনটো গ্ৰেটাৰ দেন হৈ যায়। ইয়াত মাইনাছ পাই বাই 2 কৰি ল'ব লাগিব। চ' নেক্সট থাকিব পাই বাই 2 এড কৰা। পাই বাই 2 মাইনাছ টুৱাইছ থিটা পাই বাই 2 মাইনাছ পাই বাই 2। চ' পাই বাই 2 মাইনাছ টুৱাইছ থিটা 0। 0ৰ পৰা পাই বাই 2ৰ ভিতৰত আছে ভেলুটো আমাৰ ৰ ভেলু কিহৰ ভিতৰত থাকিব লাগে? মাইনাছ পাই বাই 2ৰ পৰা পাই বাই 2 আমি কিহৰ ভিতৰত পাইছোঁ? 0ৰ পৰা পাই বাই 2ৰ ভিতৰত। চ' ভেলুটো ইয়াৰ ভিতৰত লাইজ কৰে। চ' y ইজুকেল আমি কি লিখিব পাৰিম? মই ইয়াত ডাইৰেক্ট লিখি দিছোঁ পাই বাই 2 মাইনাছ টুৱাইছ থিটা। y ইজুকেল পাই বাই 2 মাইনাছ টুৱাইছ থিটা মানে কি? টেন ইনভাৰ্ছ এক্স। বুজি পাইছে নহয়? এতিয়া মই যদি ডি ৱাই ডি এক্স কৰোঁ, ডি ৱাই ডি এক্স ডিফাৰেঞ্চিয়েট কৰোঁ, পাই বাই 2টো কনষ্টেণ্ট, ত' 0 হৈ যাব। মাইনাছ 2 টেন ইনভাৰ্ছ এক্স মানে 1 প্লাছ এক্স স্কুৱেৰ। তেনেকৈ ঠিক আছে, বুজি পাইছে নহয়? পাতি লোৱা। নেক্সট এটা কুৱেশ্যন চাওঁ আহা, কি দিছে? চাইন ইনভাৰ্ছ টুৱাইছ এক্স ইনটু ৰুট অভাৰ 1 মাইনাছ এক্স স্কুৱেৰ। এক্সটো কিহৰ ভিতৰত লাইজ কৰে? মাইনাছ 1 বাই ৰুট 2 আৰু প্লাছ 1 বাই ৰুট 2ৰ ভিতৰত। এতিয়া এইটো চাইন ইনভাৰ্ছ আছে, ভিতৰৰ এই টাৰ্মটো তুমি কি ধৰিবা যাতে তোমাৰ গোটেইখিনি চাইন ইনভাৰ্ছৰ চাইনত আহি যায়? আমি ইয়াত কি ধৰিম? এক্সটো চাইন থিটা ধৰিম। এক্স ইজুকেল চাইন থিটা। এইটো কি হৈ যাব? চাইন ইনভাৰ্ছ টুৱাইছ চাইন থিটা 1 মাইনাছ চাইন স্কুৱেৰ থিটা। চাইন ইনভাৰ্ছ টুৱাইছ চাইন থিটা 1 মাইনাছ চাইন স্কুৱেৰ থিটা মানে কি? কছ স্কুৱেৰ থিটা। ঠিক আছে। নেক্সট চাইন ইনভাৰ্ছ 2 চাইন থিটা কছ স্কুৱেৰৰ কাৰণে কি হ'ব? কছ থিটা। চ' 2 চাইন থিটা কছ থিটা মানে কি হয়? চাইন টুৱাইছ থিটা।
এতিয়া সাইনৰ ক্ষেত্ৰত আমাৰ ৰেঞ্জটো কি আছিল -π/2 পৰা +π/2 এইটো ৰেঞ্জত পৰে নে নপৰে আমি চেক কৰিব লাগিব এতিয়া দিয়া আছে xৰ ৰেঞ্জটো -1/√2 x +1/√2 ঠিক আছে এতিয়া xৰ জায়গাত আমি কি বহাম x তো আমি কি ধৰিছিলো sin θ এটো 1/√2 এতিয়া sin কিমানৰ ভ্যালু 1/√2 এটো আহিব -π/4 sin θ sin +π/4 ঠিক আছে sin কেটা যদি উঠাই দিও -π/4 θ +π/4 এতিয়া আমি থিটাৰ ৰেঞ্জটো পালো কিন্তু আমাক লাগে কি টুৱাইস থিটা সো গোটে কেটা 2 ৰে মাল্টিপ্লাই কৰিলে এটো কি হ'ব 2 ৰে যদি মাল্টিপ্লাই কৰি দিও π/2 থিটা π/2 হৈ গ'ল ৰেঞ্জত পৰি গ'ল সো এটো ধৰি লও y আছিল সো y sin inverse sin twice theta so y twice theta so y twice theta মানে আকৌ কি হ'ব এটো sin inverse x sin inverse x ইয়াক আমি এতিয়া ডিফারেন্সিয়েট কৰিলে হ'ল sin ইনভার্সৰ ডিফারেন্সিয়েশন dy dx to 1 - x square ঠিক আছে বুজি পাইছা নহয় এটো পাতি লোৱা নেক্সট ভিডিওত আমি বেলেগ ধৰণৰ কোৱেশ্চন কৰিম এতিয়া এটোত গুটেকেটা আমি ইনভার্সৰ কোৱেশ্চন কৰিলো তুমি ৰেঞ্জটো পৰে না নপৰে চেক কৰি চাব লাগিব ৰেঞ্জটো পৰাৰ পিছতহে আমি এটো এনেকৈ লিখিব পাৰিম থ্যাংক ইউ